মোৰ ছাত্ৰ-ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক ওয়েলকাম জনাইছোঁ। সপ্তম শ্ৰেণীৰ সমাজ বিজ্ঞান পাৰ্ট 6 মানৱ সৃষ্ট পৰিৱেশ আৰু মানৱ সম্পদ ইয়াৰ অনুশীলনীৰ আটাইবোৰ প্ৰশ্ন উত্তৰ অতি চমুকে লৈ আহিছোঁ আৰু লগতে অতিৰিক্ত MCQ লৈ আহিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা বুলি আশা কৰিছোঁ আৰু তোমালোকক সহায় কৰাৰ কাৰণে মোক সহায় কৰিবা। আৰু অনুশীলনী 1 নম্বৰ প্ৰশ্নটো আছে কেৱল উত্তৰ লিখা। ক নম্বৰত আছে পৰিৱেশক ঘাইকৈ কেইটা ভাগত ভগাব পাৰি। পৰিৱেশক ঘাইকৈ আমি দুটা ভাগত ভগাব পাৰি। এই এনসাৰটো লিখিম পৰিৱেশক ঘাইকৈ দুটা ভাগত ভগাব পাৰি। এইটো হ'ল ক নম্বৰৰ এনসাৰ। খ নম্বৰত আছে মানুহৰ উপকাৰত অহা আৰু আৰ্থিক মূল্য থকা বস্তুবোৰক কি বোলে। মানুহৰ উপকাৰত আহে আৰু আৰ্থিক মূল্য থাকে সেইবোৰক বোলে সম্পদ। এই এনসাৰটো লিখিম আমি সম্পদ বোলে। গ নম্বৰত আছে ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে দেশৰ মানৱ সম্পদ উন্নয়নৰ দিশটো চোৱা চিতা কৰে। মানৱ সম্পদ উন্নয়নৰ দিশটো ভাৰত চৰকাৰৰ কোনটো মন্ত্ৰণালয়ে চোৱা চিতা কৰে। কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰণালয়ে চোৱা চিতা কৰে। ইয়াৰ এনসাৰটো লিখিম দেশৰ কেন্দ্ৰীয় চৰকাৰে গঠন কৰা মন্ত্ৰণালয়ে চোৱা চিতা কৰে। এইটো হ'ল গ নম্বৰ। ঘ নম্বৰত আছে ভূ প্ৰাকৃতিৰ ভিত্তিত অসমক কেইটা ভাগত ভগোৱা হৈছে। ইয়াৰ এনসাৰ হ'ব দুটা ভাগত ভগোৱা হৈছে। ঙ নম্বৰত আছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাখনক বৰ্তমান কি নামেৰে জনা যায়। ইয়াৰ এনসাৰ হ'ব ডিমা হাছাও। 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। কত আছে শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক ডেশ সম্পদ বোলে। ইয়াত লিখিম আমি মানৱ। শাৰীৰিক আৰু মানসিকভাৱে কাম কৰিবলৈ সক্ষম ব্যক্তিক মানৱ সম্পদ বোলে। এইটো হ'ল কৰ এনসাৰ। খ নম্বৰত আছে আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ ডেশ সম্পদ। ইয়াত লিখিম আমি শ্ৰেষ্ঠ। আন সকলো সম্পদৰ তুলনাত মানৱ সম্পদ শ্ৰেষ্ঠ সম্পদ। ঘ নম্বৰত আছে অসম দক্ষিণ ডেশ মৌচুমী জলবায়ুৰ গতিপথ অৱস্থিত। ইয়াত লিখিম আমি পশ্চিম। অসম দক্ষিণ পশ্চিম মৌচুমী জলবায়ুৰ গতিপথ অৱস্থিত। ঘ নম্বৰত আছে অসম কৃষি উৎপাদিত শস্যক ডেশ প্ৰধান ভাগত ভাগ কৰিব পাৰি। ইয়াত লিখিম আমি তিনিটা। অসম কৃষি উৎপাদিত শস্যক তিনিটা প্ৰধান ভাগত ভাগ কৰিব পাৰি। 3 নম্বৰত আছে শুদ্ধ উত্তৰটো বাছি লিখা। ইয়াত উত্তৰ লিখা আছে শুদ্ধ আৰু ভুল একেলগে মিক্স হৈ আছে। ইয়াৰ পৰা শুদ্ধ উত্তৰটো বাছি আমি লিখিব লাগিব। ক নম্বৰত আছে মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল গছ-গছনি অব্লিক বাসগৃহ। ইয়াৰ এনসাৰটো হ'ব বাসগৃহ। মানৱ সৃষ্ট পৰিৱেশৰ উপাদান এটা হ'ল বাসগৃহ। খ নম্বৰত আছে জাপান পৃথিৱীৰ ভিতৰতে এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান অব্লিক কৃষি প্ৰধান দেশ। জাপান হ'ল উদ্যোগ প্ৰধান দেশ। জাপান পৃথিৱীৰ ভিতৰত এখন উল্লেখযোগ্য উদ্যোগ প্ৰধান দেশ। ঘ নম্বৰত আছে অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা চাকৰি অব্লিক কৃষি। অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ জীৱিকা চাকৰি নে কৃষি। কৃষি। অসমৰ নদী উপত্যকা অঞ্চলৰ বাসিন্দাসকলৰ মুখ্য জীৱিকা হ'ল কৃষি। ঘ নম্বৰত আছে পাহাৰীয়া অঞ্চলত জনবসতি ঘন অব্লিক হেৰেঙা। পাহাৰীয়া অঞ্চলত জনবসতি কেনেকুৱা ঘন নে হেৰেঙা। ইয়াৰ আনসাৰ হ'ব হেৰেঙা। ঙ নম্বৰত আছে কাৰ্বি আংলং অব্লিক উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ বৰ্তমান নাম ডিমা হাছাও। ইয়াৰ আনসাৰ হ'ব উত্তৰ কাছাৰ পাৰ্বত্য জিলা। 4 নম্বৰত আছে শুদ্ধ অশুদ্ধ লিখা। কত আছে মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। এই মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ হিচাপেও জনা যায়। এইটো শুদ্ধ নে অশুদ্ধ। ইয়াৰ আনসাৰ হ'ব শুদ্ধ। আৰু মানৱ সৃষ্ট পৰিৱেশক কৃত্ৰিম পৰিৱেশ বুলিও কোৱা হয়। খ নম্বৰত আছে প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশ উপাদানসমূহ সৃষ্টি কৰা হয়। প্ৰাকৃতিক পৰিৱেশৰ উপাদানসমূহ ব্যৱহাৰ কৰি মানৱ সৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰা হয়। এইটো হ'ল শুদ্ধ। গ নম্বৰত আছে মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল। মানুহে সৃষ্টি কৰা পৰিৱেশ পৰিৱৰ্তন কৰিব পৰা যায়। সেইকাৰণে এইটো হ'ব শুদ্ধ। মানৱ সৃষ্ট পৰিৱেশ পৰিৱৰ্তনশীল।
ঘ নম্বৰত আছে শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকলক মানৱ সম্পদ। এইটো শুদ্ধ নে অশুদ্ধ? শাৰীৰিক আৰু মানসিকভাৱে উৎপাদনমুখী কাম কৰিবলৈ সক্ষম ব্যক্তিসকলক মানৱ সম্পদ বুলিও কোৱা হয়, সেইকাৰণে এইটো কি হ'ব? শুদ্ধ। ঙ নম্বৰত আছে ভূ প্ৰকৃতিৰ ভিত্তিত অসমক দুটা সুকীয়া ভূখণ্ডত বিভক্ত কৰিব পাৰি, এইটো হ'ব শুদ্ধ। 5 নম্বৰত আছে চমু উত্তৰ লিখা 40টা মান শব্দৰ ভিতৰত। 40টা মান শব্দৰ ভিতৰত চমু উত্তৰ লিখিব লাগে। ইয়াৰ আনচাৰটো অকণমান দীঘল হ'ব। ক নম্বৰত আছে সমাজ উন্নয়নত মানৱ সম্পদৰ ভূমিকা। সমাজ উন্নয়নৰ ক্ষেত্ৰত মানুহৰ ভূমিকা কি কি তাৰ বিষয়ে লিখিব লাগে চমুকে 40টা মান শব্দৰ ভিতৰত। ইয়াৰ আনচাৰটো লিখিম মানুহৰ বিভিন্ন কাম কাজে মানৱ সভ্যতাৰ উত্তৰণ ঘটাইছে। মানুহে উদ্ভাৱন কৰা বিভিন্ন সা সামগ্ৰীয়ে আমাৰ জীৱন ধাৰণৰ মান উন্নত কৰি তুলিছে। তোমালোকে নিজৰ ঘৰতে ব্যৱহাৰ কৰা ৰন্ধন গেছ, বিজুলী, টিভি, মোবাইল ফোন, ছপা যন্ত্ৰ, কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ আদিৰ উদ্ভাৱনে আমাৰ সভ্যতাক দ্ৰুতগতিত আগবঢ়াই নিছে। পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে গোটেই পৃথিৱীখনে আজি এখন বিশাল গোলকীয় গাঁৱলৈ পৰিৱৰ্তন কৰিছে। মানৱ সম্পদত চহকী দেশ স্বাভাৱিকতে উন্নত। মানৱ সম্পদত চহকী দেশ সাধাৰণতে উন্নতই হয়। উদাহৰণ হিচাপে জাপানৰ কথাকে ক'ব পাৰি। প্ৰাকৃতিক সম্পদত জাপান বেছি চহকী নহয়, কিন্তু জাপানত কাৰিকৰী দিশত পাৰ্গত আৰু উচ্চ শিক্ষিত লোকৰ অভাৱ নাই। এই লোকসকল সেই দেশৰ মানৱ সম্পদ। খ নম্বৰত আছে অসমৰ জনবসতি বিস্তাৰৰ ওপৰত নদী উপত্যকাৰ সমভূমিৰ প্ৰভাৱ। এই আনচাৰ লিখিম ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ উপনৈৰে গঠিত উপত্যকা অঞ্চলৰ ভূ-প্ৰকৃত প্ৰায় সমান। এই দুয়োটা মুখ্য জীৱিকা কৃষি। এই অঞ্চলত পৰিবহণ ব্যৱস্থা উন্নত। ঠায়ে ঠায়ে কিছু সংখ্যক শিল্প উদ্যোগ গঢ়ি উঠিছে। পৰিবহণৰ সুবিধাৰ কাৰণে ব্যৱসায় বাণিজ্যৰো প্ৰসাৰ ঘটিছে। এই অঞ্চলত ৰাজ্যনগৰ মহানগৰসমূহ অৱস্থিত। ইয়াত মানুহৰ জীৱন ধাৰণা প্ৰণালী সুবিধাজনক হোৱা কাৰণে জনবসতি অতি ঘন। 6 নম্বৰত আছে বহলাই লিখা 80টা মান শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰ 80টা মান শব্দৰ ভিতৰত বহলাই লিখিব লাগে। তাৰ ক নম্বৰত আছে মানৱ সৃষ্ট পৰিৱেশ কাক বোলে আৰু ইয়াৰ উপাদানসমূহ কি কি? এই পৰিৱেশ গঢ় দিয়াত মানুহৰ ভূমিকা সম্পৰ্কে লিখা। এই আনচাৰ লিখিম মানুহে জ্ঞান, বুদ্ধি, কৌশল খটুৱাই এনেদৰে প্ৰাকৃতিক উপাদানসমূহ মানুহৰ প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰে। এনে কাম কাজে কোনো এখন ঠাইত মানুহৰ অনুকূল যি এক সুকীয়া পৰিস্থিতি সৃষ্টি কৰে, তাকে সেই ঠাইখনৰ মানৱসৃষ্ট পৰিৱেশ বোলে। আৰু ইয়াৰ উপাদান যেনে মাটি, পানী, গছ-গছনি আদিৰে কোনো এখন ঠাইত প্ৰাকৃতিক পৰিৱেশ একতা সৃষ্টি হয়। মানৱসৃষ্ট পৰিৱেশ প্ৰাকৃতিক পৰিৱেশৰ পৰা আহৰণ কৰা উপাদানসমূহ ব্যৱহাৰ কৰি সৃষ্টি কৰা এটা পৰিৱেশ। আমাৰ চাৰিওফালে থকা ৰাস্তা ঘাট, দলং, বাসগৃহ, উদ্যোগৰ লগতে পৰিয়াল, সামাজিক ৰীতি-নীতি, কৃষ্টি সংস্কৃতি, ধৰ্মীয় আচৰণ, শিক্ষা ব্যৱস্থা, ৰাজনৈতিক কাম-কাজবোৰো মানৱসৃষ্ট পৰিৱেশৰ উপাদান। মানৱসৃষ্ট পৰিৱেশৰ উপাদানসমূহ সৃষ্টি কৰিবলৈ মানুহে প্ৰকৃত উপাদানসমূহ সংগ্ৰহ কৰিব লগা হয়। মানুহৰ এই কাৰ্যৰ ফলত এফালে মানৱসৃষ্ট পৰিৱেশৰ উন্নয়ন হ'লেও প্ৰাকৃতিক উপাদানসমূহৰ অত্যাধিক আহৰণ প্ৰকৃতিৰ স্বাভাৱিক অৱস্থাৰ ক্ষতি সাধন কৰে। এনেকৈ পৰিৱেশ প্ৰদূষিত হ'বলৈ ধৰে। এই প্ৰদূষণ মানৱ সমাজক ক্ষতিগ্ৰস্ত কৰে। খ নম্বৰত আছে কি কি কাৰণত অসমত বানপানী হয়? বানপানীৰ সৈতে সহৱস্থান কৰাৰ বাস্তৱসন্মত যুক্তি দি দুটা ব্যৱস্থা কথা উল্লেখ কৰা। এই আনচাৰ লিখিম অসমত বানপানী হোৱাৰ কাৰণ হ'ল 1 নম্বৰত আছে অসমৰ নদীসমূহে পাহাৰীয়া অঞ্চলৰ পৰা খনন কৰি অনা মাটি, শিল, বালিবোৰ কঢ়িয়াই আনি সমভূমি অঞ্চল কৰে। ইয়াৰ ফলত নদীৰ বহন ক্ষমতা হ্ৰাস পায় বাবে বানপানীৰ সৃষ্টি হয়। 2 নম্বৰত লিখিম ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উত্তৰ পাৰে থকা উপনৈসমূহে বাৰিষা বৰষুণৰ
পানীৰ উপৰি হিমালয়ৰ বৰফ গলা অতিৰিক্ত পানী বহন কৰে, যাৰ বাবে দুয়ো পাৰ উপচি পৰি বানপানীৰ সৃষ্টি হয়। এতিয়া বানপানীৰ সৈতে সহাৱস্থান কৰা বাস্তৱসন্মত যুক্তি দুটা হ'ল, এক নম্বৰত আছে বানাক্ৰান্ত অঞ্চলত বানপানী নোহোৱা সময়ত কৰিব পৰা কৃষিৰ ওপৰত গুৰুত্ব দিয়া, আৰু বি নম্বৰত আছে বানপানীৰ সময়ত ব্যৱহাৰ কৰিবৰ কাৰণে পৰিষ্কাৰ পানী সুব্যৱস্থা ৰখা। এতিয়া কিছুমান দৰকাৰী MCQৰ বিষয়ে আলোচনা কৰিম। এক নম্বৰত আছে তলত দিয়া কোনটো মানৱসৃষ্ট পৰিৱেশ? এ নম্বৰত আছে বন, বি নম্বৰত আছে নদী, চি নম্বৰত আছে ঘৰ, ডি নম্বৰত আছে পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ঘৰ। মানৱসৃষ্ট পৰিৱেশ হ'ল ঘৰ। 2 নম্বৰত আছে বিদ্যালয়, পথ আৰু হাস্পতাল হৈছে অপশ্যন এত আছে প্ৰাকৃতিক সম্পদ, অপশ্যন বিত আছে জীৱ-জন্তু, অপশ্যন চিত আছে মানৱসৃষ্ট বস্তু, অপশ্যন ডিত আছে খাদ্য উৎস। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মানৱসৃষ্ট বস্তু। 3 নম্বৰত আছে যিকোনো পৰিৱেশ গঠিত হয়, অপশ্যন এত আছে কেৱল প্ৰাকৃতিক বস্তুৰে, অপশ্যন বিত আছে কেৱল জীৱ-জন্তুৰে, অপশ্যন চিত আছে কেৱল মানুহেৰে, অপশ্যন ডিত আছে প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানেৰে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰাকৃতিক আৰু মানৱসৃষ্ট উপাদানেৰে। 4 নম্বৰত আছে হিমঘৰ, ৰেলপথ, ৰাস্তা আদিকে কোৱা হয় বনসম্পদ, কৃত্ৰিম বস্তু, বন্য উপাদান, প্ৰাকৃতিক সম্পদ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, কৃত্ৰিম বস্তু। 5 নম্বৰত আছে মানুহে পৰিৱেশৰ উপৰিও সৃষ্টি কৰিছে, অপশ্যন এত আছে চিৰস্থায়ী নদী, অপশ্যন বিত আছে টানেল বা ৰাস্তা, অপশ্যন চিত আছে হিমবাহ, অপশ্যন ডিত আছে তৰংগ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, টানেল, ৰাস্তা। 6 নম্বৰত আছে পথ আৰু ৰেলপথৰ উন্নতি ক'ত বিশেষ গুৰুত্বপূৰ্ণ? অপশ্যন এত আছে বনাঞ্চল, অপশ্যন বিত আছে পৰ্বত, অপশ্যন চিত আছে নগৰ, অপশ্যন ডিত আছে মৰুভূমি। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নগৰ। পথ আৰু ৰেলপথৰ উন্নতিৰ বিশেষ গুৰুত্ব হ'ল নগৰত। 7 নম্বৰত আছে মানৱসৃষ্ট বস্তুবোৰ কিমান প্ৰকাৰৰ? অপশ্যন এত আছে 1, অপশ্যন বিত আছে 2, অপশ্যন চিত আছে 3, অপশ্যন ডিত আছে 4। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2, প্ৰাকৃতিক আৰু কৃত্ৰিম। 8 নম্বৰত আছে মানৱসৃষ্ট পৰিৱেশৰ এখন উদাহৰণ, অপশ্যন এত আছে গগনচুম্বী অট্টালিকা, অপশ্যন বিত আছে নদী, অপশ্যন চিত আছে গছ, অপশ্যন ডিত আছে পাহাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গগনচুম্বী অট্টালিকা। 9 নম্বৰত আছে যিকোনো পৰিৱেশত মানুহে কিহৰ আধাৰত বাস কৰে? অপশ্যন এ অৱসৰৰ সময়, অপশ্যন বি পৰ্যটক, অপশ্যন চি প্ৰয়োজন আৰু সুবিধা, অপশ্যন ডি খাদ্য আৰু নৃত্য। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰয়োজন আৰু সুবিধা। 10 নম্বৰত আছে বন কাটা, মাটি খনন ইত্যাদি। এইবোৰে কি কৰে? গছ বন কাটিলে, মাটি খনন কৰিলে কি হয়? অপশ্যন এত আছে পৰিৱেশ সংৰক্ষণ, অপশ্যন বিত আছে প্ৰাকৃতিক ঘটনা, অপশ্যন চিত আছে মানৱীয় কাৰ্যকলাপ, অপশ্যন ডিত আছে বৰষুণ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, মানৱীয় কাৰ্যকলাপ। 11 নম্বৰত আছে মানৱ সম্পদ বুলিলে কি বুজায়? অপশ্যন এত আছে পশু সম্পদ, ধন সম্পত্তি, কাৰ্যক্ষম শিক্ষিত মানুহ, গছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, কাৰ্যক্ষম শিক্ষিত মানুহ। 12 নম্বৰত আছে জনসংখ্যা বুলিলে কি বুজায়? অপশ্যন এত আছে শিক্ষাৰ হাৰ, অপশ্যন বিত আছে ঘৰ, অপশ্যন চিত আছে নিৰ্দিষ্ট অঞ্চলত বাস কৰা মানুহৰ সংখ্যা, অপশ্যন ডিত আছে ঠাইৰ পৰিসৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নিৰ্দিষ্ট অঞ্চলত বাস কৰা মানুহৰ সংখ্যা। 13 নম্বৰত আছে জনসংখ্যা বৃদ্ধিৰ এক কাৰণ, অপশ্যন এ যুদ্ধ, অপশ্যন বি খাদ্যৰ অভাৱ, অপশ্যন চি উন্নত চিকিৎসাৰ ব্যৱস্থা, অপশ্যন ডি ভূমিপতন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, উন্নত চিকিৎসাৰ ব্যৱস্থা। উন্নত চিকিৎসাৰ ব্যৱস্থা থাকিলে জনসংখ্যা বৃদ্ধি পাব। 14 নম্বৰত আছে কোনটো উন্নত মানৱ সম্পদৰ গুণ?
অপশ্যন এত আছে অলসতা, অপশ্যন বিত আছে অসাক্ষৰতা, অপশ্যন চিত আছে দক্ষতা আৰু শিপা, অপশ্যন ডিত আছে অপৰাধ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি দক্ষতা আৰু শিপা। 15 নম্বৰত আছে জনঘনত্ব বুজায়। অপশ্যন এত আছে মানুহৰ খাদ্যৰ পৰিমাণ, অপশ্যন বিত আছে প্ৰতি বৰ্গ কিমিত বাস কৰা মানুহৰ সংখ্যা, অপশ্যন চিত আছে মাটিৰ পৰিমাণ, অপশ্যন ডিত আছে শিল্পৰ হাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতি বৰ্গ কিমিত বাস কৰা মানুহৰ সংখ্যা। 15 নম্বৰত আছে জনঘনত্ব বুজায়। অপশ্যন এত আছে মানুহৰ খাদ্যৰ পৰিমাণ, অপশ্যন বিত আছে প্ৰতি বৰ্গ কিমিত বাস কৰা মানুহৰ সংখ্যা, অপশ্যন চিত আছে মাটিৰ পৰিমাণ, অপশ্যন ডিত আছে শিল্পৰ হাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি প্ৰতি বৰ্গ কিমিত বাস কৰা মানুহৰ সংখ্যা। 16 নম্বৰত আছে পৰিযান বুলিলে কি বুজা? অপশ্যন এত আছে পশুৰ গতি, অপশ্যন বিত আছে বৰষুণ, অপশ্যন চিত আছে মানুহৰ এক ঠাইৰ পৰা আন ঠাইলৈ যোৱা, অপশ্যন ডিত আছে জনঘনত্ব। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মানুহৰ এক ঠাইৰ পৰা আন ঠাইলৈ যোৱা। 17 নম্বৰত আছে শিক্ষাৰ প্ৰভাৱ ক'ত দেখা যায়? অপশ্যন এত আছে ভাষাত, অপশ্যন বিত আছে স্বাস্থ্য আৰু আয়ত, অপশ্যন চিত আছে পৰিৱেশত, অপশ্যন ডি আছে ৰাজনীতিৰ ক্ষেত্ৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি স্বাস্থ্য আৰু আয়ত। 18 নম্বৰত আছে তলৰ কোনটো দেশত জনসংখ্যা অধিক? অপশ্যন এত আছে কানাডা, অপশ্যন বিত আছে অষ্ট্ৰেলিয়া, অপশ্যন চিত আছে ভাৰত, অপশ্যন ডিত আছে মংগোলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত। 18 নম্বৰত আছে তলৰ কোনটো দেশত জনসংখ্যা অধিক? অপশ্যন এত আছে কানাডা, অপশ্যন বিত আছে অষ্ট্ৰেলিয়া, অপশ্যন চিত আছে ভাৰত, অপশ্যন ডিত আছে মংগোলিয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ভাৰত। 19 নম্বৰত আছে জনসংখ্যাৰ পৰিমাপক কোনটো নহয়? অপশ্যন এত আছে জন্মৰ হাৰ, অপশ্যন বিত আছে মৃত্যুৰ হাৰ, অপশ্যন চিত আছে পৰিযান হাৰ, অপশ্যন ডিত আছে নদীৰ গভীৰতা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নদীৰ গভীৰতা। MCQৰ শেষৰ প্ৰশ্নটো আছে ক'ত মানুহৰ সংখ্যা কম? অপশ্যন এত আছে গংগা উপত্যকা, অপশ্যন বিত আছে হিমালয় অঞ্চল, অপশ্যন চিত আছে সমতল ভূমি, অপশ্যন ডিত আছে নগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি হিমালয় অঞ্চল।